Hello, my dear student. Welcome to the Orient IIT Center. তোমালোকক আজি স্বাগতম জনাইছো। আজিৰ ভিডিঅ'খনত তোমালোকে চাব পাৰিবা। ইয়াতে টেক্সট গ্ৰুপৰ আমি ইয়াতে এৰি থৈ গৈছিলো ড্ৰপ কেপ, সিগনেচাৰ লাইন, ডেট এণ্ড টাইম আৰু অবজেক্ট। সিগনেচাৰ লাইন অৰ্থাৎ ইয়াতে লিখা আছে ড্ৰপ কেপ। ড্ৰপ কেপ মানে আমি ইয়াতে জাষ্ট এটা কেইটামান টেক্সট লিখি লওঁ ইকুৱেল টু দি আৰ এম ডি। ব্ৰেকেটৰ ভিতৰত কেইটামান টেক্সট লিখাৰ লগে লগে এই টেক্সটটো চাপোজ তোমালোকে নিশ্চয় কোনো মেগাজিন নাইবা কোনো বুকত তোমালোকে চাইছা যে কোনো এটা প্যারাগ্রাফৰ ডাঙৰ যিটো লেটাৰ থাকে এই লেটাৰটো বহুত ডাঙৰ থাকে আৰু বাকী লেটাৰ কেইটা নৰ্মাল যিটো লেটাৰ আছে সেইটো থাকে এনেকুৱা কৰিবৰ কাৰণে কিন্তু আমাৰ ইয়াতে ড্ৰপ কেপ অপশ্যন এটা আছে ড্ৰপ কেপত যাব লাগিব ড্ৰপ কেপ দি এনেকে ড্ৰপ দিব লাগিব অৰ্থাৎ চোৱা তোমালোকে ইয়াতে ড্ৰপ হৈছে এই লাইনটো ড্ৰপ হৈছে আৰু এইটো মাৰ্জিনৰ ড্ৰপ হৈছে এইটো মাৰ্জিন ড্ৰপ আৰু এইটো হৈছে এনেকে ড্ৰপ এতিয়া কথা হ'ল যদি আমি এনেকে ড্ৰপ দিয়াৰ লগে লগে লিখাটো এনেকুৱা হৈ গৈছে এই ড্ৰপটো বাৰু যদি আমি বিচাৰো যে ইয়াতে কেইটা লাইন আছে 1 2 3 তিনটা লাইন যদি ইয়াতকৈ লাইন বঢ়াই দিব খুজো হাউ মেনি লাইনস টু বি ড্ৰপ তেতিয়া কিন্তু আমি যাব লাগিব ড্ৰপ কেপ অপশ্যনত যাই দিব লাগিব ড্ৰপ ড্ৰপ দিয়াৰ লগে লগে ইয়াতে লিখা আছে ফন্ট ষ্টাইল তাৰপিছত আছে লাইনস টু বি ড্ৰপ ইয়াতে কিন্তু কেই লাইন ড্ৰপ কৰিব লাগিব 5 লাইন বা 6 লাইন আমি ইয়াতে দিব লাগিব ডিষ্টেন্স ফ্ৰম দ্য টেক্সট বিলাকৰ পৰা যদি অলপ ডিষ্টেন্স দিব খুজো যেন এনেকে 0.1 সেন্টিমিটাৰ বা 0.2 সেন্টিমিটাৰ দূৰত আমি দিব পাৰো একবাৰে চুটকি নাথাকে ওকে মাৰাৰ লগে লগে কিন্তু ইয়াতে 5টা লাইন ইয়াতে ড্ৰপ হৈছে 1 2 3 4 5 6 ইয়াতে 5 লাইন ড্ৰপ হৈছে আৰু ড্ৰপ হোৱা লাইন কেইটা অলপ লাইনৰ পৰা অলপ দূৰত হৈছে সো মাই ডিয়াৰ ষ্টুডেন্ট যদি তোমালোকে এনেকুৱা ড্ৰপ কেপ দিব বিচাৰা তেতিয়াহ'লে কিন্তু আমি ড্ৰপ কেপ অপশ্যন ক'ত আছে ইনচাৰ্টত যে ড্ৰপ কেপ দিলে কিন্তু এনেকুৱা ড্ৰপ কেপ তোমালোকে দেখিবলৈ পাবা সো নেক্সট হল আমাৰ সিগনেচাৰ লাইন অৰ্থাৎ এটা পেজৰ ভিতৰত যদি আমি নিজৰ সিগনেচাৰটো দিব খুজো তেতিয়াহ'লে কিন্তু আমি ইয়াতে সিগনেচাৰ লাইন অপশ্যনত যাব লাগিব যাই এড এ সিগনেচাৰ সাৰ্ভিস নাইবা মাইক্ৰসফ্ট অফিস সিগনেচাৰ লাইনত যাব লাগিব যাই ইয়াতে দিব লাগিব সাজেস্টেড সিগনেচাৰ ফৰ এক্সাম্পল জন ডিও এইটো দিব লাগিব মোৰ নামে দিলো আমি আব্দুল্লাহ তাৰপিছত আছে সাজেস্টেড সিগনেচাৰ টাইটেল ফৰ এক্সাম্পল সাপোজ ইয়াতে আমি দিলো ট্ৰেইনাৰ 9.2 suggested email ID address দিয়াটো YTS এনেকে দিয়াৰ পিছত কিন্তু এইটো ফিল আপ কৰি দিলো ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে দিব লাগিব ওকে বাটন দিয়াৰ লগে লগে ইয়াতে ওপৰত লিখা আছে কাটা চাইন আব্দুল আহমেদ এন্টাৰ ইয়াতে আৰু ওপৰত আছে খালি জায়গা এইখিনিতে আমি সিগনেচাৰ লাইন দিব লাগিব সিগনেচাৰ কৰিব লাগিব সো তোমালোকে নিশ্চয় বুজি পালা যে সিগনেচাৰ লাইনটো কি নেক্সট আমি ইয়াতে দেখা পাই আছো ডেট এণ্ড টাইম অৰ্থাৎ আমি এটা দিনভৰ এটা ডকুমেন্টস বনালো ডকুমেন্টস বনাই আমি বস্তুটো সেভ কৰি থাকিম এতিয়া পিছলৈকে ধৰা আমি যদি এক মাহ পিছত বা 2 মাহ পিছত 3 মাহ পিছত ডকুমেন্টটো চাব বিচাৰো তেতিয়া কিন্তু তাতে কোনো ডেট এণ্ড টাইম নাথাকে যদি আমি এই ডকুমেন্টটো যেতিয়া বনাম সেইদিনাখন ডেট এণ্ড টাইমটো পিছলৈকে কিন্তু আমাৰ বহুত হেল্প হয় কোনদিনাখন বনাইছিলো ভিডিঅ'টো আৰু কি পাৰপাছত বনাইছিলো তেতিয়া আমি গম পাম টাইমটো চাই আৰু ডেট এণ্ড টাইম চাই যেনেকুৱা ডেট এণ্ড টাইম লাগিলে জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াতে যাব ডেট এণ্ড টাইম গতিকে আজি ডেটত যাব লাগিব যাই কৰাৰ লগে লগে আজি ডকুমেন্টছ আজি ডেটত ওলাই গ'ল তাৰমানে এতিয়া পিছলৈকে যদি 1 বছৰ পিছত আমি এই ডকুমেন্টছটো ওলাব তেতিয়া আমি গম পাম যে এই ডকুমেন্টছটো আমি 31 জুলাই 2024 বনাইছিলো আমি গম পাই গ'ল তাৰপিছত আহিল আমাৰ অবজেক্ট অৰ্থাৎ এই পেজৰ ভিতৰত যদি কোনো ধৰণৰ অবজেক্ট আমি আনিব খুজো তেতিয়াহ'লে কিন্তু অবজেক্ট ক্ৰিয়েট কৰিব লাগিব যেনেকুৱা মাইক্ৰসফ্ট গ্ৰাফ চাৰ্ট মাইক্ৰসফ্ট এক্সেল চাৰ্ট যদি মাইক্ৰসফ্ট এক্সেলৰ পৰা কোনো ধৰণৰ চাৰ্ট আমি ল'ব খুজো তেতিয়াহ'লে ইয়াতে অট'মেটিকেলি মাইক্ৰসফ্ট এক্সেলৰ চাৰ্ট আছে দেখা পাই আছো আমি এই চাৰ্টটো আনিবৰ কাৰণে অবজেক্টত যাব লাগিব অবজেক্টত যাই ইয়াতে লিখা আছে মাইক্ৰসফ্ট এক্সেল চাৰ্ট ইয়াতে ক্লিক কৰাৰ লগে লগে মাইক্ৰসফ্ট এক্সেলৰ চাৰ্ট আহি যাব নাইবা ইয়াতে মাইক্ৰসফ্ট এক্সেল কিছুমানৰ ৱেবছাইট এইটো আছে বাইনাৰী ৱৰ্কশ্বিট বিভিন্ন ধৰণৰ ইয়াতে দিয়া আছে ইয়াতে লিখা আছে মাইক্ৰসফ্ট এক্সেল ৱৰ্কশ্বিটত যাই আমি গম পাম ইয়াতে ৱৰ্কশ্বিটটো আহি গৈছে ডকুমেন্টছত যাই এক্সেলত আমি ইয়াতে
Suppose ইয়াতে লিখিছো পেপচি ইয়াতে আমি লিখিলো 2022 2023 2024 এইগুলোকে আমি যদি তলত দিব বিচাৰো তেতিয়াহ'লে এনেকে কৰি তলত দিব পাৰো এইটো হৈছে প্ৰডাকশ্যন 25 35 60 নিজৰ এটা প্ৰডাকশ্যন নাম এটা বাহিৰত ক্লিক কৰাৰ লগে লগে কিন্তু ইয়াতে টেবিল হৈ গ'ল ওকে এই টেবিলটো যদি আমি বেলেগ একো চেঞ্জ কৰিব লগা হয় আকৌ ডাবল ক্লিক কৰি টেবিলটো আহি যায় ইয়াতে সাপোজ আমি কেইটামান বস্তু ক্লাছ কৰিম সাপোজ ইয়াতে 12 23 56 ইয়াতে যদি আমি টোটাল উলিয়াব বিচাৰো তেতিয়াহ'লে আমি চাম কনসোল দি ইয়াতে এইকেইটা আমি এনেকে সেট কৰি দিব পাৰো সেট কৰি দিয়াৰ লগে লগে ইয়াত টোটালটো ওলাই যাব আমি লিখিম টোটাল বাহিৰত ক্লিক কৰাৰ লগে লগে কিন্তু আমি গম পালো যে এই টেবিলৰ ভিতৰত আমি কেনেকে ৱাৰ্ডত আমি এটা এক্সেল শিট আনি তাতে গোটেইখিনি কাম কৰিব পাৰো ক্লিয়াৰ মেক সেন্স ইয়েস নেক্সট আমি ইয়াতে দিব পাৰো স্যাম্পল যদি কোনো ধৰণৰ স্যাম্পল ইয়াতে লাগে ইয়াতে ক্লিক কৰিব লাগিব মোৰ স্যাম্পলছত বিভিন্ন ধৰণৰ স্যাম্পলস ইয়াতে আছে এই স্যাম্পল বিলাক যদি আমি বেলেগ লাগে তেতিয়াহ'লে কিন্তু আমি ইয়াতে ফন্ট স্টাইলটো চেঞ্জ কৰিব লাগিব যদি সাপোজ ফন্ট স্টাইল লাষ্টৰ ফালে মানে যিমান ফন্ট আছে বেছিভাগে আমাৰ ইয়াতে স্যাম্পল হয় সাপোজ এনেকুৱা স্যাম্পল লাগে এনেকুৱা হ্যান্ড ইয়াতে লিখা আছে জিলা স্ল্যাব বা ইয়াতকৈ যদি আমি বেলেগ এইটো স্যাম্পল ওলাব যায় এনেকুৱা ওলাব এইটো এটা যেনেকুৱা বিভিন্ন ধৰণৰ ফন্ট আছে ফন্ট সাপোজ এইটো ইন্ডিংছ ফন্ট ইয়াতে এইবিলাক ওলাই যাব সো আমি ইয়াৰ পৰা যদি ল'ব বিচাৰো ইয়াতে জাষ্ট ক্লিক কৰিব লাগিব আৰু তাহাঁতৰ চিন আহি গ'ল তেনেকে চিম্বলছ আমি দিব খুজিলে আমি যাব লাগিব চিম্বলছ অপশ্যনত আমি চিম্বল লগে লগে আহি যাব তো এতিয়া আমি আকৌ এটা নিউ পেজ অপেন কৰিম নিউ পেজত যে আমি ইনচাৰ্টত যাম ইনচাৰ্টত যোৱাৰ পিছত কিন্তু ইয়াতে ইকুৱেশ্যন অপশ্যন আহিব ইকুৱেশ্যন সাপোজ এনেকুৱা টাইপৰ যদি ইকুৱেশ্যন লাগে আমি জাষ্ট ক্লিক কৰিম আৰু ইকুৱেশ্যনটো ইয়াতে আহি যাব আকৌ যদি আমি এটা ইকুৱেশ্যন আনিব বিচাৰিছো বেলেগ সাপোজ ইয়াতে লিখা আছে ইনচাৰ্ট নিউ ইকুৱেশ্যন আৰু ইয়াতে ইনগ্ৰেড এনিমেশ্যন ইয়াতে যদি ক্লিক এনিমেশ্যন কনসেপ্ট কৰি দিব এইটো আহি গ'ল তো মাই ডিয়াৰ ষ্টুডেণ্ট আজিৰ ভিডিঅ'ৰ পৰা তোমালোকৰ আমাৰ ইনচাৰ্ট যিটো ছেকশ্যন আছিলে ইনচাৰ্ট টেবৰ গোটেই ফাংচনখিনি আমি দেখাবলৈ সক্ষম হৈছো আশা কৰি তোমালোকে ভালকৈ বুজি পাইছা যদি তোমালোকৰ বুজাত কোনো প্ৰব্লেম আছে তেতিয়া নিশ্চয় নেক্সট ভিডিঅ' আমি আকৌ ট্ৰাই কৰিম তোমালোকৰ কমেণ্ট ছেকশ্যনত তোমালোকে জনাব তোমালোকে কিমানমান বুজি পাইছা যদি কোনো এটা বুজি আছে নহ'লে আমি আকৌ তোমালোকে বুজাই দিম চ' সেইকাৰণে আমি যে নেক্সট ভিডিঅ'লৈ